হেল্ল' এভৰিৱান, আপোনালোকক মোৰ আছাম অল এক্সাম ষ্টাডি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আগন্তুক আহি থকা দিনবোৰত হ'ব লগা ADRE থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড আৰু লগতে হ'ব লগা আছাম পুলিচৰ এক্সামসমূহৰ সম্ভাৱনীয় কুৱেশ্যনৰ ওপৰত আজি মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ পৰা আপোনালোকৰ এক্সামবিলাকত যথেষ্টখিনি সহায় হ'ব আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন কমন থাকিব। মাত্ৰ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। তেন্তে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। The first question is the language used to write source materials in ancient time was। প্ৰাচীন কালত লিখিবলৈ ব্যৱহাৰ কৰা ভাষা আছিল। ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ব্ৰাহ্মী, বি খৰস্থী, চি সংস্কৃত, ডি পালি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি পালি, অৰ্থাৎ প্ৰাচীন কালত লিখিবলৈ ব্যৱহাৰ কৰা ভাষা আছিল পালি ভাষা। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ফাৰ্ষ্ট ট্ৰেন্সলেট দ্য ভগৱদ গীতা ইনটু ইংলিছ। তলৰ কোনে প্ৰথমে ভগৱদ গীতা ইংৰাজীলৈ অনুবাদ কৰিছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ভিনচেণ্ট আৰ্থাৰ স্মিথ, বি মেক্স মুলাৰ, চি চাৰ্লছ উইলকিন্স, ডি জৰ্জ উইল। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি চাৰ্লছ উইলকিন্স, অৰ্থাৎ ভগৱদ গীতা ইংৰাজীলৈ প্ৰথমে অনুবাদ কৰিছিল চাৰ্লছ উইলকিন্সে। নেক্সট কুৱেশ্যন, হোমেন বৰগোহাঁই ৱাজ এৱাৰ্ডেড সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ নভেল। হোমেন বৰগোহাঁইদেৱে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ সাউদৰ পুতেকে নাও মেলি যায়, বি হালধীয়া চৰাইয়ে বাওধান খায়, চি আমাৰ গাঁও, ডি পিতা পুত্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি পিতা পুত্ৰ, অৰ্থাৎ হোমেন বৰগোহাঁইদেৱে পিতা পুত্ৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু ইজ কনচিডাৰ্ড টু বি দ্য গ্ৰেটেষ্ট পয়েট অৱ দ্য আহোম পিৰিয়ড। আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি কোন বুলি গণ্য কৰা হয়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ মানকাৰ, বি চণ্ডীদাস, চি কবিৰাজ চক্ৰৱৰ্তী, ডি নানাৱধিছ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি কবিৰাজ চক্ৰৱৰ্তী, অৰ্থাৎ আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি বুলি কবিৰাজ চক্ৰৱৰ্তীক গণ্য কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং প্ৰাইজেছ আৰ গিভেন টু এন ইণ্ডিয়ান চিটিজেন ফৰ হিজ হাৰ হায়েষ্ট ক্ৰিয়েটিভ লিটাৰেৰী ৱাৰ্ক। তলৰ কোনটো পুৰস্কাৰ ভাৰতীয় নাগৰিকক তেওঁৰ সৰ্বোচ্চ সৃষ্টিশীল সাহিত্যিক কামৰ বাবে দিয়া হয়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ভাৰত ৰত্ন, বি বুকাৰ প্ৰাইজ, চি জ্ঞানপীঠ, ডি সাহিত্য একাডেমী এৱাৰ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি জ্ঞানপীঠ, অৰ্থাৎ জ্ঞানপীঠ বঁটা ভাৰতীয় নাগৰিকক তেওঁৰ সৰ্বোচ্চ সৃষ্টিশীল সাহিত্যিক কামৰ বাবে দিয়া হয়। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ফাৰ্ষ্ট ষ্টাৰ্টেড নৰ্মদা বচাও কেম্পেইন। তলৰ কোনে প্ৰথমে নৰ্মদা বচাও অভিযান আৰম্ভ কৰিছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ বাবা আমটে, বি মাধা পাটকাৰ, চি মধু কোটছে, ডি মধু কমেকাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি মেধা পাটেকাৰ, অৰ্থাৎ প্ৰথমে নৰ্মদা বচাও অভিযান আৰম্ভ কৰিছিল মেধা পাটেকাৰে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ প্ৰেছিডেণ্ট অৱ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ তৰুণৰাম ফুকন, বি লীলাধৰ বৰুৱা, চি গোপীনাথ বৰদলৈ, ডি দেৱকান্ত বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি দেৱকান্ত বৰুৱা, অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি আছিল দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন, ৱেন ৱাজ দ্য ফাৰ্ষ্ট পঞ্চায়ত ইলেকশ্যন হেল্ড ইন আছাম। অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ 1990, বি 2001, চি 1996, ডি 1992। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি 1996, অৰ্থাৎ অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল 1996 চনত। নেক্সট কুৱেশ্যন, দ্য অৰিজিনেল কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ হেণ্ডৰাইটিং বাই। ভাৰতৰ মূল সংবিধানখন ডেছৰ হাতেৰে লিখা হৈছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ কৈলাশ নাথ কটজু, বি ৰফি আহমেদ কিদৱাই, চি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা, ডি কানায়ালাল মেনেকলাল মুন্সী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা, অৰ্থাৎ ভাৰতৰ মূল সংবিধানখন লিখা হৈছিল প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাৰ হাতেৰে। নেক্সট কুৱেশ্যন, হুইচ অৱ দ্য ফলোয়িং নেইবৰিং কাণ্ট্ৰিজ ডাজ নট হেভ এ ছিংগল পৰ্ট ইন ইণ্ডিয়া। তলৰ কোনখন চুবুৰীয়া দেশৰ ভিতৰত ভাৰতৰ এটাও বন্দৰ নাই? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ম্যানমাৰ, বি আফগানিস্তান, চি বাংলাদেশ, ডি পাকিস্তান। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি আফগানিস্তান, অৰ্থাৎ আফগানিস্তান দেশৰ ভিতৰত ভাৰতত এটাও বন্দৰ নাই। নেক্সট কুৱেশ্যন, হুইচ ইনষ্ট্ৰুমেণ্ট টু ইউজ টু মেজাৰ এটম'স্ফেৰিক প্ৰেছাৰ। বায়ুমণ্ডলীয় চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ হাইড্ৰমিটাৰ, বি নেনোমিটাৰ, চি বেৰোমিটাৰ, ডি অল্টিমিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি বেৰোমিটাৰ, অৰ্থাৎ বায়ুমণ্ডলীয় চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধ হ'ল বেৰোমিটাৰ। নেক্সট কুৱেশ্যন, হুইচ অৱ দ্য ফলোয়িং বাউণ্ডেৰী লাইন ছেপাৰেট কানাডা ফ্ৰম USA। তলৰ কোনটো সীমাৰেখাই কানাডাক আমেৰিকাৰ পৰা পৃথক কৰে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ অৰ্ডাৰ নেইছে লাইন, বি ৰেডক্লাইফ লাইন, চি 49 পাৰ্লেল লাইন, ডি মেজিনট লাইন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি 49 পাৰ্লেল লাইন, অৰ্থাৎ কানাডাক আমেৰিকাৰ পৰা পৃথক কৰা সীমাৰেখাডাল হ'ল 49 নং সমান্তৰাল ৰেখা। নেক্সট কুৱেশ্যন, হুম ডিড আকবৰ ডিফিট ইন দ্য ছেকেণ্ড বেটেল অৱ পানিপট ইন 1556। 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধত আকবৰে কাক পৰাস্ত কৰিছিল?
ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ চেংগিছ খান, বি হেমু বিক্ৰমাদিত্য, চি নাদেৰ শ্বাহ, ডি বাজিৰাও। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি হেমু বিক্ৰমাদিত্য। অৰ্থাৎ 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধত আকবৰে হেমু বিক্ৰমাদিত্যক পৰাস্ত কৰিছিল। নেক্সট কুৱেশ্যন, দ্য ইণ্ডিয়ান নেশ্যনেল ছং বন্দে মাতৰম ৱাজ ৰিটেন বাই। ভাৰতীয় ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ বংকিম চন্দ্ৰ চেটাৰ্জী, বি সুভাষ চন্দ্ৰ বসু, চি ৰবীন্দ্ৰনাথ ঠাকুৰ, ডি জৱাহৰলাল নেহৰু। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ বংকিম চন্দ্ৰ চেটাৰ্জী। অৰ্থাৎ ভাৰতীয় ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ৰচনা কৰিছিল বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। নেক্সট কুৱেশ্যন, হুইচ অফ দিছ ইজ দ্য লাৰ্জেষ্ট ইছলেণ্ড ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সাগৰীয় দ্বীপ কোনটো? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ফিনলেণ্ড, বি মালদ্বীপ, চি চেল্ছ, ডি গ্ৰীণলেণ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি গ্ৰীণলেণ্ড। অৰ্থাৎ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সাগৰীয় দ্বীপটো হ'ল গ্ৰীণলেণ্ড। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দাণ্ডি মাৰ্চ অৰ্গেনাইজ। দাণ্ডি মাৰ্চ কেতিয়া আয়োজন কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ 1930, বি 1950, চি 1947, ডি 1940। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ 1930। অৰ্থাৎ দাণ্ডি মাৰ্চ আয়োজন কৰা হৈছিল 1930 চনত। নেক্সট কুৱেশ্যন, হুইচ ইজ স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ মহাৰাষ্ট্ৰ, বি উৰিষ্যা, চি পঞ্জিম, ডি গোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি গোৱা। অৰ্থাৎ ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন হ'ল গোৱা। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল এন্থেম জন গণ মন ৱাজ ৰিটেন বাই। ৰাষ্ট্ৰীয় সংগীত জন গণ মন কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ মহাত্মা গান্ধী, বি বংকিম চন্দ্ৰ চেটাৰ্জী, চি সুভাষ চন্দ্ৰ বসু, ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। অৰ্থাৎ ৰাষ্ট্ৰীয় সংগীত জন গণ মন ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য মষ্ট আবাণ্ডেণ্ট ভিটামিন ফাউণ্ড ইন কেৰট। গাজৰত কোনটো ভিটামিন আটাইতকৈ বেছি পোৱা যায়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ভিটামিন বি, অপশ্যন নং বি ভিটামিন চি, চি ভিটামিন ডি, ডি ভিটামিন এ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি ভিটামিন এ। অৰ্থাৎ গাজৰত ভিটামিন এ আটাইতকৈ বেছি পৰিমাণে পোৱা যায়। নেক্সট কুৱেশ্যন, হু ফট দ্য বেটেল অফ প্লাচি। প্লাচি যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ আলী বাৰ্দী খান আৰু ব্ৰিটিছ সেনাবাহিনী, বি চিৰাজ উদ্দৌলা আৰু ব্ৰিটিছ সেনাবাহিনী, চি ইব্ৰাহিম লোডি আৰু হেমু, ডি মাৰাঠা আৰু ব্ৰিটিছ সেনাবাহিনী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি চিৰাজ উদ্দৌলা আৰু ব্ৰিটিছ সেনাবাহিনী। অৰ্থাৎ প্লাচি যুদ্ধ হৈছিল চিৰাজ উদ্দৌলা আৰু ব্ৰিটিছ সেনাবাহিনীৰ মাজত। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ দ্য লংগেষ্ট কোষ্টলাইন ইন ইণ্ডিয়া। ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ উপকূলৰ ৰেখাডাল আটাইতকৈ দীঘল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ তামিলনাডু, বি গুজৰাট, চি অন্ধ্ৰ প্ৰদেশ, ডি ৱেষ্ট বেংগল। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি গুজৰাট। অৰ্থাৎ ভাৰতৰ ভিতৰত গুজৰাট ৰাজ্যত উপকূল ৰেখাডাল আটাইতকৈ দীঘল। নেক্সট কুৱেশ্যন, হু হেজ বিন এপইণ্টেড এজ দ্য নিউ ডিষ্ট্ৰিক্ট কমিছনাৰ অফ কামৰূপ। কামৰূপৰ নতুন জিলা আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ গুণধৰ দাস, বি গৌৰীশংকৰ দাস, চি ৰবীন কুমাৰ, ডি সুমিত ছত্ৰাৱন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি সুমিত ছত্ৰাৱন। অৰ্থাৎ কামৰূপৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে সুমিত ছত্ৰাৱনক। নেক্সট কুৱেশ্যন, হু বিকাম নিউ প্ৰেছিডেণ্ট অফ বড়ো সাহিত্য সভা। বড়ো সাহিত্য সভাৰ নতুন সভাপতি কোন? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ তৰুণ বড়ো, বি ডক্টৰ সুৰজ নাৰ্জাৰী, চি কামেশ্বৰ ব্ৰহ্মা, ডি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি ডক্টৰ সুৰজ নাৰ্জাৰী। অৰ্থাৎ বড়ো সাহিত্য সভাৰ নতুন সভাপতি হ'ল ডক্টৰ সুৰজ নাৰ্জাৰী। নেক্সট কুৱেশ্যন, হু ইজ নিউলি এপইণ্টেড এজ চিফ ইনফৰমেশ্যন কমিছনাৰ অফ আছাম। অসমৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নতুনকৈ নিযুক্তি পোৱা ব্যক্তিজন কোন? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ পাৰ্থ সাৰথী মহন্ত, বি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, চি আনন্দ মিশ্ৰ, ডি ভাস্কৰ জ্যোতি মহন্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি ভাস্কৰ জ্যোতি মহন্ত। অৰ্থাৎ অসমৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নতুনকৈ নিযুক্তি পোৱা ব্যক্তিজন হ'ল ভাস্কৰ জ্যোতি মহন্ত। নেক্সট কুৱেশ্যন, ওমেন ফেষ্টিভেল ইজ চেলিব্ৰেট ইন হুইচ ইণ্ডিয়ান ষ্টেট। ভাৰতৰ কোনখন ৰাজ্যত অনাম উৎসৱ পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ অৰুণাচল প্ৰদেশ, বি কেৰেলা, চি নাগালেণ্ড, ডি অসম। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি কেৰেলা। অৰ্থাৎ ভাৰতৰ কেৰেলা ৰাজ্যত অনাম উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ কৃষ্ণকান্ত সন্দিকৈ, বি হেমচন্দ্ৰ গোস্বামী, চি পদ্মনাথ গোহাঁই বৰুৱা, ডি ৰজনীকান্ত বৰদলৈ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ কৃষ্ণকান্ত সন্দিকৈ। অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈদেৱ। তেন্তে আজিলৈ ইমানখিনি আছিল জিকে ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি পাৰে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে লগ পাম নতুন এটা ভিডিঅ'ত নতুন কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সৈতে আপোনালোকক আকৌ এবাৰ, যিবিলাক কুৱেশ্যনে আপোনালোকৰ এক্সামবিলাকত যথেষ্টখিনি সহায় কৰিব। মাত্ৰ আপোনালোকে মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে ভিডিঅ' দিলে আপোনালোকলৈ ভিডিঅ'টো প্ৰথমেই যায়। তো লগ পাম নতুন এটা ভিডিঅ'ত নতুন কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সৈতে আকৌ এবাৰ আপোনালোকক।